টু ৰঞ্জিতাছ ভিডিঅ'ছ মোৰ মৰমৰ দ্বিতীয় শ্ৰেণীৰ ছাত্ৰ ছাত্ৰী আজি তোমালোকৰ ভিডিঅ' হ'ব তোমালোকৰ নতুন পাঠ্যপুথি ঝংকাৰৰ পৰা অধ্যায় 9 পৰিভ্ৰমী চৰাই পঢ়ো আহা। প্ৰথমতে আমি পৰিভ্ৰমী চৰাই পঢ়ি শুনো, তাৰপিছত আমি ক্ৰিয়াকলাপত দিয়া গোটেইবোৰ আটাইবোৰ প্ৰশ্নৰ উত্তৰ আমি আলোচনা কৰিম। চেনেলত নতুনকৈ আহিছে যদি চেনেল ছাবস্ক্ৰাইব কৰি থৈ দিব, নতুন নতুন ভিডিঅ' নটিফিকেশ্যন পাই থাকিব। অধ্যায় 9 বাকী পাঠৰ প্ৰশ্ন উত্তৰৰ ভিডিঅ' মোৰ চেনেলত আছে, এতিয়ালৈকে চোৱা নাই যদি চাই ল'ব পাৰিব। পঢ়ো আহা পৰিভ্ৰমী চৰাই। ৰতন আৰু ৰীমা সদায় ৰাতিপুৱা ককাক আইতাকৰ সৈতে খোজ কাঢ়িবলৈ যায়। কেইদিনমানৰ পৰা ওচৰৰ বিলখনত সিহঁতে বিভিন্ন অচিনাকি চৰাই দেখিছে। চৰাইবোৰ চাবলৈ দূৰ দূৰণিৰ পৰা বহুতো মানুহ অহাও সিহঁতে লক্ষ্য কৰিছে। এই কথাটোৱে সিহঁতৰ মনত খুন্দুৱাই আছে। সেয়েহে সিহঁতে ককাকক চৰাইবোৰৰ বিষয়ে সুধিলে। ককাকে ক'লে, সেইবোৰ পৰিভ্ৰমী চৰাই। পৰিভ্ৰমী মানে হৈছে যি এখন ঠাইৰ পৰা আন এখন ঠাইলৈ আহে। কুলি, কেতেকী, বনৰীয়া হাঁহ আদি চৰাইবোৰ পৰিভ্ৰমী। ইহঁত সাধাৰণতে শীতকালত অসমলৈ আহে। পৰিভ্ৰমী চৰাইৰ বিষয়ে জানি সিহঁতৰ বৰ ভাল লাগিল। ঘৰলৈ গৈ ককাকে সিহঁতক অসমলৈ অহা পৰিভ্ৰমী চৰাইৰ ছবি দেখুৱালে। এতিয়া আমি লিখো আহাত প্ৰশ্ন দিয়া হৈছে, প্ৰশ্নৰ উত্তৰ আলোচনা কৰিম। লিখো আহাত ক প্ৰশ্নত দিয়া হৈছে পৰিভ্ৰমী মানে কি? উত্তৰত লিখিবা। পৰিভ্ৰমী মানে হৈছে যি এখন ঠাইৰ পৰা আন এখন ঠাইলৈ আহে। খ প্ৰশ্নত দিয়া হৈছে ককাকে সিহঁতক কি দেখুৱাইছিল? উত্তৰত লিখিবা ককাকে সিহঁতক ঘৰলৈ গৈ অসমলৈ অহা পৰিভ্ৰমী চৰাইৰ ছবি দেখুৱাইছিল। তোমালোকে লিখিব পাৰিবা ককাকে সিহঁতক অসমলৈ অহা পৰিভ্ৰমী চৰাইৰ ছবি দেখুৱাইছিল। ঠিক আছে। গ প্ৰশ্নত চোৱা, ৰতন আৰু ৰীমাৰ মনত কি কথা খুন্দুৱাই আছিল? উত্তৰত লিখিবা কেইদিনমানৰ পৰা ওচৰৰ বিলখনত ৰতন আৰু ৰীমাই বিভিন্ন অচিনাকি চৰাই দেখিছিল। চৰাইবোৰ চাবলৈ দূৰ দূৰণিৰ পৰা বহুতো মানুহ অহাও সিহঁতে লক্ষ্য কৰিছিল। এই কথাটোৱে ৰতন আৰু ৰীমাৰ মনত খুন্দুৱাই আছিল। তোমালোকে লিখিব পাৰিবা ৰতন আৰু ৰীমাই বিভিন্ন অচিনাকি চৰাই দেখিছিল। চৰাইবোৰ চাবলৈ দূৰ দূৰণিৰ পৰা বহুতো মানুহ অহাও সিহঁতে লক্ষ্য কৰিছিল। এই কথাটোৱে ৰতন আৰু ৰীমাৰ মনত খুন্দুৱাই আছিল। ঠিক আছে। তোমালোকক বুজাবৰ কাৰণে মই লিখিছো, তোমালোকে ইয়াৰ পৰা ইয়ালৈকেও লিখিব পাৰিবা। এতিয়া আমি আলোচনা কৰিম। শুনো আহা, পদুম ফুলক পংকজ বোলে, বৃদ্ধ লোকক সন্মান কৰিবা, সন্ধিৰ বাঁহ বুদ্ধিৰে কাটিব পাৰি। ঠিক আছে। এতিয়া আমি আলোচনা কৰিম। ইয়াত চোৱা কি কৰিবলৈ দিয়া হৈছে, শব্দ গঠন কৰিবলৈ দিয়া হৈছে। আমি দ যোগ ধ কৰিলে আমি ধ পাওঁ, হয়নে? তো আৰু আমাক কি দিয়া হৈছে, যেনেকে উংগৰ লগত ক যোগ কৰিলে ক পাওঁ, হয়নে? আমি কি কৰিম এতিয়া, শব্দ গঠন কৰিম। চাই লোৱা, অংক, বেংক, পংক। ঠিক আছে। তোমালোকে ধুনীয়াকে লিখিবা। বৃদ্ধ, যুদ্ধ, শুদ্ধ। ইয়াত মই লিখিয়ে থৈছো, তোমালোকে লিখি ল'বা। পঢ়ো আহাত চোৱা, আজি ৰীতা আৰু নয়ন ঘৰতে আছে। সিহঁতৰ মাক দেউতাক বজাৰলৈ গৈছে। তেনেতে সিহঁতৰ ঘৰলৈ পেহাক আৰু পেহীয়েক ফুৰিবলৈ আহিল। ৰীতা আৰু নয়নে দুয়োকে বহিবলৈ দিলে। পেহীয়েকহঁতক কি খাবলৈ দিব পাৰি ৰীতাই ভাবিবলৈ ধৰিলে। তেনেতে তাইৰ নেমুৰ চৰ্বতৰ কথা মনত পৰিল। তাই লগে লগে নেমু কাটি চেনি আৰু দুচামুচমান নিমখ মিহলাই দুগিলাচ চৰ্বত তৈয়াৰ কৰিলে। চৰ্বত দুগিলাচ তাই পেহাকহঁতক খাবলৈ দিলে। পেহাকহঁতে তাইক খুব প্ৰশংসা কৰিলে। ঠিক আছে। আমিও ঘৰত কেতিয়াবা মা দেউতাক নাথাকিলে, আলহী আহিলে আমিও ধুনীয়াকে সন্মান কৰিব লাগিব। ঠিক আছে। এতিয়া গাঁও আহাত দিয়া হৈছে, বাঘে চলাই চাইকেল কৰে কেৰ কেৰ, ভালুক উঠিল গৰু গাড়ীত কৰে ঘেৰ ঘেৰ। এতিয়া শুনি লিখো আহা। তোমালোকে ধুনীয়াকে লিখি ল'বা। ঠিক আছে। প্ৰথমতে শুনা, কামাখ্যাত এটা ৰেল জংচন আছে। বৰঝাৰ বিমান বন্দৰ গুৱাহাটীৰ সমীপত। ব্ৰহ্মপুত্ৰ নদীত জাহাজ চলে।
ঠিক আছে, তোমালোকে ধুনীয়াকে নিজৰ বহীত লিখি থৈ দিবা। এতিয়া আমি আলোচনা কৰিম। আমাক কি দিয়া হৈছে ইয়াত? পুনৰালোচনা পঢ়া। এখন অৰণ্যত এটি কণমানি হাতী পোৱালীয়ে বাস কৰিছিল। এদিন পোৱালীটোৱে বাটত এটা বল পৰি থকা দেখা পালে। বলটো পাই পোৱালীটোৰ খেলিবলৈ বৰ মন গ'ল। অকলে অকলে বলটো খেলি অকমানি পোৱালীটোৰ আমনি লাগিল। সি ইফালে সিফালে চালে। তেনেতে কেইটিমান শিশুক জঁপিয়াই জঁপিয়াই খেলি থকা দেখা পালে। বলটো লৈ হাতী পোৱালীটো সিহঁতৰ ওচৰলৈ গ'ল। সি সুৰেৰে বলটো সিহঁতৰ ফালে লাহেকৈ ঠেলি পঠিয়ালে। ল'ৰা ছোৱালী কেইটিয়ে বলটো লৈ আকৌ তাৰ ফালে দলিয়াই দিলে। হাতী পোৱালীটোৰ বৰ ভাল লাগিল। সি সিহঁতৰ ওচৰ পালেহি। লৰা ঢপৰা কৰি এইদৰে সকলোৱে বল খেলিবলৈ ধৰিলে। কত যোৱা? হাতী পোৱালীটো কত বাস কৰিছিল? আমি পৰতে পাইছিলো হাতী পোৱালীটো এখন অৰণ্যত বাস কৰিছিল। খ, হাতী পোৱালীটোৱে কি খেলি আছিল? হাতী পোৱালীটোৱে বল খেলি আছিল। গ, হাতী পোৱালীটোৰ কিয় আমনি লাগিছিল? অকলে অকলে বলটো খেলি হাতী পোৱালীটোৰ আমনি লাগিছিল। ঘ, হাতী পোৱালীটোক তুমি লগ পালে কি কৰিলাহেঁতেন? তুমি কি কৰিলাহেঁতেন? তুমি হাতী পোৱালীটো লগ পালে কি কৰিলাহেঁতেন? লিখিবা, অথবা তুমি লিখিব পাৰিবা, মই হাতী পোৱালীটো লগ পালে মৰম কৰিলোহেঁতেন, হাতী পোৱালীটোৰ লগত খেলিলোহেঁতেন। ঠিক আছে, এতিয়া আমি কেনেকে লিখো এবাৰ চাই ল'ম। মই তোমালোকৰ কাৰণে আগতীয়াকে লিখিয়ে থৈছো। কত চোৱা, উত্তৰত লিখিবা হাতী পোৱালীটো এখন অৰণ্যত বাস কৰিছিল। খত লিখিবা হাতী পোৱালীটোৱে বল খেলি আছিল। গত লিখিবা অকলে অকলে বলটো খেলি হাতী পোৱালীটোৰ আমনি লাগিছিল। লিখিবা মই হাতী পোৱালীটোক লগ পালে খেলিলোহেঁতেন, মৰম কৰিলোহেঁতেন। এনেকে তোমালোকে লিখি ল'বা। ঠিক আছে, এতিয়া চোৱা হাতী পোৱালীৰ কাহিনীটো নিজাববীয়াকৈ লিখা। মই তোমালোকক ধুনীয়াকে মাতি শুনালো, বুজিছা নহয়? লিখিবলৈ নিজে যত্ন কৰিবা। বাক্য সাজা। এতিয়া আমি বাক্য ৰচনা কৰিম। ঠিক আছে, বাক্য সাজত দিয়া হৈছে যাতায়ত। এখন ঠাইৰ পৰা আন এখন ঠাইলৈ অহা যোৱা কৰা কাৰ্যই হৈছে যাতায়ত। ৰেলগাড়ী, ৰেলগাড়ীবোৰ লোৰ চিৰিত চলে। বন্দৰ, জাহাজ ৰখা ঠাইক বন্দৰ বুলি জনা যায়। অলেখ, ৰাতিৰ আকাশত অলেখ তৰা দেখা যায়। সামগ্ৰী, বজাৰত বহুত সামগ্ৰী বিক্ৰী কৰে। ঠিক আছে, এতিয়া আমি আলোচনা কৰিম। চোৱা তুমি কি কি যান বাহনত উঠি পাইছা, নামবোৰ লিখা। তোমালোকে কি কি যান বাহনত উঠি পাইছা তোমালোকে লিখিব পাৰিবা। কেনেকে লিখিবা মই তোমালোকৰ কাৰণে লিখিয়ে থৈছো, এবাৰ চাই ল'ম। মটৰ গাড়ী, ৰেলগাড়ী, চাইকেল, উৰাজাহাজ, পানী জাহাজ, গৰু গাড়ী। আৰু তোমালোকে বেলেগতো উঠিছা যদি লিখিব পাৰিবা। এতিয়া চোৱা তলত খান মিহলিকৈ দিয়া শব্দবোৰ লগ লগাই বাক্য সাজা। আমাক ইয়াত খান মিহলিকৈ দিয়া হৈছে। এতিয়া আমি বাক্য সাজিম। ঠিক আছে, উৰে আকাশত উৰা জাহাজ, উকি ৰেলগাড়ী মাৰি যায়, চলে সাগৰত পানী জাহাজ। আমি লিখিব লাগিব উৰাজাহাজ আকাশত উৰে। ঠিক আছে, উকি মাৰি ৰেলগাড়ী যায়, জাহাজ সাগৰত চলে। ঠিক আছে, কেনেকে লিখিবা মই তোমালোকৰ কাৰণে লিখিয়ে থৈছো, এবাৰ চাই লওঁ। চোৱা উৰাজাহাজ আকাশত উৰে, উকি মাৰি ৰেলগাড়ী যায়, পানী জাহাজ সাগৰত চলে। ঠিক আছে, আশা ৰাখিছো মৰমৰ ছাত্ৰ ছাত্ৰী তোমালোকে আজিৰ ভিডিঅ' বুজি পাইছা বুলি। আহিছা যদি চেনেল ছাবস্ক্ৰাইব কৰি থৈ দিবা। ভিডিঅ' ভাল লাগিলে লাইক কৰি থৈ দিবা। ছাবস্ক্ৰাইব কৰিলে মই যেতিয়া ভিডিঅ' দিওঁ পোন প্ৰথমতে নটিফিকেশ্যন পাবা। আজিৰ কাৰণে ধন্যবাদ। আকৌ লগ পাম আমি নতুন ভিডিঅ'ত।